নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ এটি খবৰ লৈ আহিছোঁ। এইবাৰ কেন্দ্ৰীয় চৰকাৰে বঢ়াব পাৰে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। অংগনবাড়ীৰ দৰমহা হ'বগৈ পাৰে অসমৰ ক্ষেত্ৰত 10,000তকৈ অধিক। লগতে লাভ কৰিব পাৰে এইসমূহ সা সুবিধা। বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অসম চৰকাৰে যি দৰমহা ইতিমধ্যে অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে বৃদ্ধি কৰিছে, এই লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। গৰিষ্ঠ সংখ্যক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই ইভেন কি অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা অসম শাখায়ো চৰকাৰৰ এই দৰমহাৰ গাঁথনিটোক পচন্দ কৰা নাই। তেওঁলোকে চৰকাৰক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ আহ্বান জনাইছে, অনুৰোধ জনাইছে যে তেওঁলোকৰ দৰমহাৰ গাঁথনিটো পুনৰ বিবেচনা কৰিব লাগে। কিয়নো অংগনবাড়ী কৰ্মী সহায়িকাসকলে বিচাৰিছিল পূৰ্বৰ সঞ্চালকালয়ই প্ৰেৰণ কৰা পূৰ্বৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিব অসম চৰকাৰে, কিন্তু সেই প্ৰস্তাৱটো কাৰ্যকৰী নহ'ল। নিজাববীয়াকৈ ঠিক কৰিলে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা আৰু সেই অনুপাতে অসম চৰকাৰে ইতিমধ্যে ইয়াত অনুমোদনো প্ৰদান কৰিলে। আৰু অহা 1 অক্টোবৰ 2025 পৰা আপোনালোকে নতুন দৰমহা কাৰ্যকৰী হোৱাকৈ লাভ কৰিব। তো এইখিনিতে এটা ডাঙৰ কথা হ'ল যে বন্ধুসকল, যে অসম চৰকাৰে যি পৰিমাণে দৰমহা বৃদ্ধি কৰিছে, সেইখিনিৰে আপোনালোকে সেইখিনি দৰমহা কিন্তু আপোনালোকৰ কৰ্মী হিচাপে পূৰ্বৰ প্ৰস্তাৱৰ সমান হোৱা নাই। পূৰ্বৰ প্ৰস্তাৱৰ সমান হ'ব লগা হ'লে আপোনালোকৰ আৰু 2,500 টকা দৰমহা লাগিলে হয়। তো যাৰ কাৰণে অসম চৰকাৰে এয়া কাৰ্যকৰী নকৰিলে। পূৰ্বৰ প্ৰস্তাৱ মতে অংগনবাড়ী কৰ্মীৰ দৰমহা কিন্তু 10,000তকৈ বেছি ডিমেণ্ড কৰা হৈছিলে। তো এইখিনিতে এটা ডাঙৰ কথা আপোনালোকৰ কাৰণে এটা ভাল খবৰ, যে সেই দৰমহা আপোনালোকৰ অকাই পকাই কিন্তু 10,000+ হৈ যাব পাৰে। কিয়নো এতিয়া যদি অংগনবাড়ী কৰ্মী একোগৰাকী হিচাপে আপোনাৰ দৰমহা 8,000 টকা হ'ল বৰ্ধিত দৰমহা লৈ, তো ইয়াৰ পিছত যদি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই পৰিমাণেও বৃদ্ধি কৰা হয়, তেতিয়াহ'লে 10,000 বা 10,000ৰ আশে পাশে আপোনালোকে দৰমহা লাভ কৰিব পাৰে। তো বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰে অচিৰে এই অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰিব পাৰে। খুব অচিৰেই অতি শীঘ্ৰে আপোনালোকে এই ডাঙৰ খবৰটো লাভ কৰিব। আৰু ইয়াৰ কিন্তু প্ৰত্যক্ষ এটা লাভ, এটা সুযোগ, বঢ়িয়া এটা সুযোগ কিন্তু অসম অংগনবাড়ী কৰ্মী সহায়িকাসকলে লাভ কৰিব। কিয়নো তেওঁলোকৰ ইতিমধ্যে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা কিন্তু ইতিমধ্যে বৃদ্ধি হৈ আছে, যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃদ্ধি কৰিলে আপোনালোকৰ কিন্তু যথেষ্ট লাভৱান আপোনালোকে হ'ব পাৰিব। তো বন্ধুসকল, কেৱল দৰমহা বৃদ্ধিয়েই নহয়, গ্ৰেজুৱেটিৰ লগতে যিখিনি পেঞ্চন আৰু আনুষংগিক যিখিনি সা সুবিধা আছে, এইবিলাকো অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে আপোনালোকক যিকোনো মুহূৰ্তত প্ৰভাইড কৰিব পাৰে। তো বন্ধুসকল, আমি কেন্দ্ৰীয় চৰকাৰৰ যি দৰমহাৰ গাঁথনি হ'ব বা কেন্দ্ৰীয় চৰকাৰৰ ফালে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ যে কেন্দ্ৰৰ ফালৰ পৰা কেতিয়া দৰমহাখিনি বৃদ্ধি কৰিব। তো বন্ধুসকল, আপুনি কিমান দূৰ আশাবাদী ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।